আগৰ ভিডিঅ'টোত কৈছিলোঁ যে হৰবুক চেণ্টাৰটো আমি 20 তাৰিখে অপেনিং কৰিম, কিন্তু 20 তাৰিখে অপেনিং কৰা নহ'ল। আজি 21 তাৰিখ, আজি অপেনিং কৰিলোঁ চেণ্টাৰটো। আৰু আমাৰ এই চেণ্টাৰ হৰবুক চেণ্টাৰত কিমানজন ষ্টুডেণ্ট আছে চ' আপোনালোকক এতিয়া দেখুৱাম। আৰু এই হৰবুক চেণ্টাৰত 1 তাৰিখৰ পৰা, ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব SSC আৰু অসম পুলিচৰ। চ' এইটো আপোনালোকে অনলাইনত এডমিশ্যন কৰিব পাৰে। এতিয়ালৈকে আমাৰ 50 জনৰ ওপৰত এডমিশ্যন হৈ গৈছে আৰু 50 জন আমি ষ্টুডেণ্ট ল'ম। তাৰপিছত আৰু এডমিশ্যন নচলে, কাৰণ কিয় আমি 100 জনহে ৰাখিম। ঠিক আছে, চ' বলক এতিয়া আমি ষ্টুডেণ্টখিনি চাওঁ, কিমানখিনি ষ্টুডেণ্ট আমাৰ এডমিশ্যন হৈছে আৰু কিমানখিনি ইয়াত এটেণ্ড আছে। চ' বলক, ইতিমধ্যে এইখিনি ষ্টুডেণ্ট এডমিশ্যন লৈছে আৰু আমাৰ এডমিশ্যন চলি আছে, ক্লাছ চলি আছে। এইখিনি আহিছে বাহিৰৰ পৰা। কোনে ক'ৰ পৰা আহিছা? চাউথ শালমাৰা আৰু গোৱালপাৰা, কামৰূপ আৰু চাউথ শালমাৰা, গোৱালপাৰা আৰু চাউথ শালমাৰা। তো চাউথ শালমাৰা, ধুবুৰী, গোৱালপাৰা, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ গোটেইখিনি ষ্টুডেণ্ট আহি আছে। কাৰণ কিয় ইয়াত হোষ্টেল চিষ্টেম কৰিছো আমি, হোষ্টেল আছে, ৰুম আছে, খোৱা লোৱাৰ ব্যৱস্থা আছে। আৰু আমাৰ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব। এইখিনি ষ্টুডেণ্ট আহিছে ইমান দূৰৰ পৰা। চ' আপোনালোকেও আহিব আৰু ফোনত এডমিশ্যন কৰি ল'ব। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ইয়াত ক্লাছ আৰম্ভ হ'ব আছাম পুলিচ আৰু SSCৰ কাৰণে। কেনেকুৱা লাগিছে ইয়াত আহি? কেনেকুৱা লাগিছে? নাই হোৱা? কেনেকুৱা লাগিছে? তো জৰ্জ লাগিব যিকোনো কামত। জৰ্জ আছে নে নাই? এবাৰ পুলিচত চাকৰি ল'ম নে নাই? লাগিবই। গুড, বেষ্ট অফ লাক। ভালকে ষ্টাডি কৰিব লাগিব।